পৰীক্ষাৰ ফলাফল দেখুৱা ছাত্ৰ ছাত্ৰীসকলক একোখন স্কুটিৰে সন্মানিত কৰোঁ 2017 চনত আমি এই আঁচনি আৰম্ভ কৰিছিলোঁ আৰু আজি পৰ্যন্ত 2 লাখ ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে এই বছৰ নিযুত মইনা আঁচনি আৰম্ভ কৰাৰ বাবে স্কুটিৰ মানদণ্ড আমি কিছু কঠোৰ কৰিছিলোঁ তৎসত্ত্বেও এই বছৰ প্ৰায় 12,000 ছাত্ৰ ছাত্ৰীয়ে স্কুটি লাভ কৰিব শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰ সৈতে আজি মই এই আঁচনিৰ শুভ উদ্বোধন কৰিলোঁ কামৰূপ মহানগৰ কামৰূপ দৰং মৰিগাঁও আদি জিলাৰ ছাত্ৰ ছাত্ৰীসকলক আজি আমি অনুপ্ৰাণিত কৰিলোঁ আৰু আজিৰে পৰা মহাবিদ্যালয়সমূহলৈ এই স্কুটিসমূহ যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰতিগৰাকী নিৰ্বাচিত ছাত্ৰ ছাত্ৰীয়ে এই স্কুটি লাভ কৰিব ডক্টৰ বাণীকান্ত কাকতিৰ নাম জীয়াই ৰখাৰ এটা প্ৰয়াস মই পুনৰ এবাৰ সকলো মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী যিসকলে আজি স্কুটি লাভ কৰিছে তেওঁলোকক অভিনন্দন জনাইছোঁ We have launched a scheme to gift a scooty for those students who secured a particular number in the higher secondary examination. It was initially we started with a bigger base, but this year, because of launching another scheme, we have kept the level at 80%. Today, 12,000 students will get scooty from Government of Assam. We inaugurated, we have launched the program today and will provide scooty to all eligible students with a definite timeline. Sir, something that has got international media attention is that Post Malone, one of the biggest artists in the world, is going to perform in Guwahati. This is in fact a rare occasion for our state. A artist whose influence is in entire globe and he is ranked at the number 4th and number 5th among that rank of musician and 2 days back I have seen his show in Abu Dhabi. It was just amazing the kind of people were present. So for the first time Assam is going to witness performance of a global artist. So this is a unique occasion. I welcome him to the land of Assam and I hope that everything will passes off very peacefully. যিসকলে স্কুটি লয় তেওঁলোকে নিযুত মইনা নলয় লৰাবিলাকেতো নিযুত মইনা নাপায় গতিকে আমি অপচন দিও যে নিযুত মইনা লাগে নে স্কুটি লাগে 11,000 ছাত্ৰীয়ে অপচন দিলে যে আমাক স্কুটি লাগে গতিকে তেওঁলোকক আমি স্কুটি দিছো কিন্তু দুইটা আঁচনি নাপায় দুইটাৰ এটাহে পাব 1 জানুৱাৰীৰ বাবে আমি ছাত্ৰসকলৰ বাবে এখন আঁচনি আমি আনিম কিন্তু ছাত্ৰীৰ বাবে যেনেকৈ এটো ইউনিভাৰ্সেল সকলো ছাত্ৰীয়ে পায় ছাত্ৰৰ ক্ষেত্ৰত ইউনিভাৰ্সেল নহব অকল দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত সকলৰ কাৰণেহে আমি এনেকুৱা এটা আঁচনি আনিম ছাত্ৰীৰ ক্ষেত্ৰত আমি ইকনমিটো নাচাওঁ সকলোকে দিওঁ কিন্তু ছাত্ৰৰ ক্ষেত্ৰত আমি ইকনমিটো চাই পেলাই দিম যে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ পৰা অহা ছাত্ৰসকলক আমি এটা ভাল আঁচনি এটা আমি আনিম 1 জানুৱাৰী তাৰিখে অসমত কেইবাটাও নতুন আঁচনি ঘোষিত হ'ব ইউ এটা তাৰ ভিতৰত এটা জলপানী হ'ব মাহে মাহে যেটো জলপানী পায় আমাৰ কথাটো হল ষ্টুডেন্ট যাতে পঢ়ি থাকে আৰু দেউতাক মাকে যাতে বাৰ্ডেন ল'ব নালাগে গতিকে ছোৱালীৰ ক্ষেত্ৰত এতিয়া দেউতাক মাকৰ বাৰ্ডেন 50% আমি 50% লওঁ কবাতো 100% হৈ যায় যদি ঘৰৰ কাষতে স্কুল কলেজখন আছে আৰু লৰাৰ ক্ষেত্ৰটো আমি জলপানীয়ে কৰিম আমি এনেকুৱা কিবা মানে শিক্ষাৰ লগত জড়িত নথকা নকৰো প্ৰত্যেকটো স্কিমৰ এটা আদৰ্শ থাকে গতিকে আদৰ্শটোৰ অনুৰূপ আঁচনি এটাহে আমি লওঁ Usually আমি গভৰ্নমেন্ট স্কুলতে কলেজতে দিও প্ৰাইভেটত জুনে ইমান টকা লৈ এডমিশন লবই পাৰে তেওঁলোকক আৰু 1000 টকা তেওঁলোকৰ কাৰণেটো মেটাৰ নকৰে
পোষ্ট মেলন এজন বিশ্ব স্বীকৃত শিল্পী আৰু মই যিমান দূৰ জানো তেওঁ ৱৰ্ল্ডৰ টপ 5 আৰ্টিষ্টৰ ভিতৰত এজন অসমত আগতে কেতিয়াও গ্লোবেল আৰ্টিষ্ট অহা নাছিল যাৰ নেকি যিখন আজি যেনেকৈ অসমত পোষ্ট মেলনে পাৰফৰ্ম কৰিব আমেৰিকা ইউকে মানে পৃথিৱীৰ সকলো ৰাষ্ট্ৰতে আজি অহাকালি ইয়াৰ বিষয়ে সৰু নিউজ এটা হ'লে ওলাব সব জায়গাতে এটা হলেও যিমান মিউজিক চ্যানেল আছে মিউজিক পেজ আছে তাত অকণমান হলেও গুৱাহাটীৰ নামটো ওলাব যে পোষ্ট মেলনে আজি গুৱাহাটীত পাৰফৰ্ম কৰিছে আজি গুৱাহাটীত এই পাৰফৰ্মেন্স চাবৰ কাৰণে আমেৰিকা ইংলেণ্ডৰ পৰা মানুহ আহিছে হোটেল বিলাক আজি 100% বুক হৈ আছে ই ইকনমিটো সহায় কৰে আৰু অসম চৰকাৰেও ইয়াত কোনো আৰ্থিক অৰিহণা যোগোৱা নাই কিছুমানে লিখি আছে 30 কোটি দিছে 20 কোটি দিছে অসম চৰকাৰে 1 টকাও আমি আগবঢ়াব নালাগে যদিও মই 1 কোটি টকা থৈছো কিবা কাৰণত দিব লাগে বুলি কিন্তু মই চেষ্টা কৰিম যাতে সেইটোও দিব নালাগে মানে আমাৰ যাতে কোনো এক্সপেন্ডিচাৰ নাথাকে তেখেতে আহি ইয়াত পাৰফৰ্ম কৰাৰ লগে লগে ইমান দিন যেটো শিলঙৰ এডভান্টেজ আছিল আমাৰ ইয়াৰ লৰা ছোৱালী শিলঙত গৈছিল শিলঙৰ লগতে এতিয়া গুৱাহাটীও ডেভেলপ হ'ব এজ এ প্লেটফৰ্ম ফৰ গ্লোবেল আৰ্টিষ্ট আজি দিনটো সেই ফালৰ পৰা অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন কিন্তু মোৰ এজ 56 মই পোষ্ট মেলন মানে কি মই ভালকৈ বুজিও নাপাওঁ উইথ ডিউ ৰেসপেক্ট টু হিম পৰখি দিনাখন মই ইউটিউবত চাইছিলো যে তেখেত কোন বা কেনেকে আবু ধাবিত তেওঁ গান গাই আছিল আৰু ইমান ক্ৰাউড ভাবিব নোৱাৰি গতিকে ডেফিনেটলি গুৱাহাটীত কিবা এটা ভাল পাৰফৰ্মেন্স আজি হ'ব আমি শুভেচ্ছা দিছো কিন্তু আমাৰ আৰু তো মানে তেনেকুৱা চোৱাৰ কাৰণে আমাৰ বয়সো নাই গতিকে আমি চাব না যাও কিন্তু বাকি আমাৰ ইয়ং জেনাৰেশনৰ লৰা ছোৱালী আজি ডেফিনেটলি যাব অসমত অলপ পজিটিভিটি হক ইতিবাচক চিন্তা হক মানুহবিলাক সবৰ মাইন্ড বিলাকত ফ্ৰেশনেস হক পোষ্ট মেলন শোটো ভাল কৰি হৈ যাওক আমি তাকে কামনা কৰিম সামাজিক মাধ্যমত বহুতে পোষ্ট মেলনৰ আগমনক লৈ তেওঁলোকে যদি পোষ্ট মেলনক লৈ তেওঁলোকে বিৰোধ কৰে কেতিয়াবা অংগৰাগ পাপন মহন্ত আমেৰিকাত গলে মানুহে অংগৰাগ পাপন মহন্তক বিৰোধিতা কৰিব ভূপেন হাজৰিকাই কি গান গাইছিল ভলগাৰ পৰা গংগালৈ মিছিছিপিৰ পৰা টেমছলৈ গতিকে অসমত একসাম মানুহ আছে তেওঁলোকে এটো পোষ্ট মেলন মানে কি নাজানেও বিৰোধিতা কৰিব লাগে বিৰোধিতা কৰিলে তেওঁৰ ক্ষতি হ'ব নেকি পোষ্ট মেলনৰটো একো ক্ষতি নহয় তেওঁৰ গুৱাহাটী নকৰিলে তেওঁক শিলঙে লৈ যাব শিলঙে নললে তেওঁক ভূটানত লৈ যাব ক্ষতিটো কাৰ হ'ব গুৱাহাটীৰে হ'ব গুৱাহাটীৰ যেটো ব্ৰ্যান্ড ইমেজ গুৱাহাটীৰ যেটো আমি এটা কৰিব খুজিছো মানুহে ভাবে গুৱাহাটীত পোষ্ট মেলন আহিলে পোষ্ট মেলনটো নোহোৱা হৈ যাব এই যে গ্লোবেল আৰ্টিষ্ট গতিকে তেওঁক বিৰোধিতা কৰা আধা মানুহেটো বুজিও পোৱা নাই মইতো পৰখিলৈকে বুজি পোৱা নাছিলো পোষ্ট মেলন মানে কি গতিকে আধা বুজি নোপোৱাকৈ বিৰোধিতা কৰি আছে আৰু এইকাৰণে মানুহেটো নিজে টিকট কাটিছে 2,500 পৰা 60,000 টকা দি মানুহে টিকট কাটিছে সেই টিকট কাটা মানুহবিলাকে বুজি পোৱা নাই নেকি নিশ্চয় বুজি পাই টিকট কাটিছে আমাৰ অসমত যিকোনো পজিটিভ কাম হলে বাধা দিয়া একসাম মানুহ থাকিবই আৰু সেইসাম মানুহৰ সৈতে যোৱা 25 বছৰ মই সংগ্ৰাম কৰি আহিছো মেডিকেল কলেজ হ'ব নিদিয়ে মেডিকেল কলেজ পাতিলো ফ্লাইওভাৰ হ'ব নিদিয়ে ফ্লাইওভাৰ পাতিলো এটাতো তাৰ ওপৰত মোৰ গাড়ীখনে না যায় সকলোৰে গাড়ী যায় ইউনিভাৰ্সিটি পাতিব নিদিয়ে ইউনিভাৰ্সিটি পাতিলো গতিকে 25টা বছৰটো যুদ্ধই কৰি আছো আৰু সেইসাম মানুহে যেটা না কয় তেতিয়া মোৰ কুটকুটাই থাকে কেনেকে কামটো কৰিব পাৰো হা কৰিব পাৰো আৰু সেই কাৰণে ৰাজনীতি তেনেকে বাছি আছো যদি সেইসাম মানুহৰ লগত নুজুজিলো হেতেন কি জানি 25 বছৰটো এনেকে এমএলএ মন্ত্ৰী মুখ্যমন্ত্ৰী নহলো হেতেন 2025ত মই ভাবো যে কোন তাৰিখে মোৰ 25 ইয়াৰ্স হৈ যাব এমএলএ হোৱা মোৰ পলিটিক্যাল লাইফ এজ এ এমএলএ মই 2025 চনৰ মে মাহত বা 25 ডিসেম্বৰ মই চাব লাগিব আই উইল কমপ্লিট 25 ইয়াৰ্স এই মানুহবিলাকৰ লগত যুজি এখিনিটো আগবাঢ়িলো আৰু সাকসেসও হলো 25খন মেডিকেল কলেজ
যোৰহাটৰ মেডিকেল কলেজখনে প্ৰতিদিনে হ'ব দিব খোজা নাছিল তাক পৰাজিত কৰি 4খনত কাজিয়া লাগিলো 4খনত কাজিয়া কৰি আজি 25 পালোগৈ গতিকে অহা বছৰ আৰু এজন পোষ্ট মালন আহিব বছৰত 3টা মান এনেকুৱা শো হলেহে গুৱাহাটীৰ নামটো ওপৰত যাব এটা ডিব্ৰুগড়ে বিচাৰিছে শিলচৰে বিচাৰিছে পোষ্ট মালনক গুৱাহাটীত অপোজ কৰিছে অহা বছৰ গুৱাহাটীটো লৈ যাম ডিব্ৰুগড়টো লৈ যাম শিলচৰটো লৈ যাম নামটো বেলেগ হ'ব গতিকে যিমানে এনেকুৱা বিৰোধিতা কৰে তাত মই দুগুণ উৎসাহ পাওঁ তাৰ মানে এওঁলোকে বিৰোধিতা কৰিছে মই মনত ভাবো তাৰনে মই ডেফিনেটলি কিবা এটা ভাল কাম কৰিছো গতিকে মোক এনেকে বিৰোধিতা কৰি থাকক এখন দলঙত বিৰোধিতা কৰিছিল 5খন দলং হল টানেল বুলি কতে হাঁহিছিল এতিয়া টানেল হ'ব এলিভেটেড কৰিডৰ বুলি কতে হাঁহিছিল এলিভেটেড কৰিডৰ হ'ব গতিকে তেওঁলোকৰ লগত যুজি থাকিবলৈ আৰু তেওঁলোকৰ বিৰুদ্ধে কাম কৰিবলৈ ভগৱানে মোক শক্তি দিয়ক सर कुछ खबरें आ रही है कि विश्व के एक और प्रसिद्ध सिंगर वीकेंड अगले साल आने वाले हैं हमने थोड़ा बहुत सारिका का लिए भी शकीरा के लिए भी चर्चा हुए थे लेकिन ये चर्चा भी बहुत ज़्यादा हम नहीं कर रहा हूँ आने दीजिए लेकिन मेरा मन है गुवाहाटी में शकीरा को भी लाने का अगले साल या 2 साल बाद बिकॉज ओलंपिक इनॉग्रेशन का समय उनका जो गीत गान था बहुत हिट हुए थे एक अपॉर्चुनिटी था फरवरी में लेकिन हम वो अपॉर्चुनिटी को जाने दिया इसलिए अभी समय भी नहीं होगा लेकिन गुवाहाटी में शकीरा को भी लाने का मेरा मन है और डिब्रूगढ़ सिलचर में भी ऐसा बड़ा आर्टिस्ट को लेके जाना है सर और एक सवाल है पिछले साल जब ब्रायन एडम्स मेघालय में आए थे तो कुछ लोगों ने कहा था कि असम में ऐसा आर्टिस्ट क्यों नहीं आता देखिए वही है जब शिलोंग होते हैं तो मुझे ताना मारते हैं যে শিলং লা सकता है आप क्यों नहीं ला सकते শিলঙে আনিব পাৰে আপুনি কিয় নোৱাৰে এতিয়া মই ইয়াত আনোতে কৈ আছে যে কিয় আনিলে বুলি সো এনেকুৱা সোশ্যাল মিডিয়াত বিভিন্ন মানুহ থাকে কিন্তু গুৱাহাটীৰ নাম ভাল হ'ব হোটেলত মানুহ আহিব টুৰিজম বাঢ়িব আমাৰ লক্ষ্যটো কি আলটিমেটলি যিজন মানুহ আহিব তেওঁ পান দোকানত ৰখিব হোটেলত ৰখিব গুৱাহাটীৰ গাড়ী এখনত উঠিব উবেৰত উঠিব ইকনমিটো ভাল হৈ যায় কোল প্লে হৈছিল গুজৰাটত জিএসটি আৰু গুটেই তেওঁলোকৰ 800 ক্ৰোৰ্স তেওঁলোকৰ এক্টিভিটি হৈছিল ইকনমিক এক্টিভিটি কোল প্লে হৈ গল মোদি ষ্টেডিয়ামত হৈছিল 1 লাখ মানুহে কোল প্লে চালে পিছত গুজৰাট গভৰ্ণমেণ্টে কলে যে আমাৰ 800 কোটি টকাৰ ব্যৱসায় হৈছিল ডিউৰিং দোজ পিৰিয়ড আমাৰ ইয়াত হয়তো এবাৰ ইমান নহব কাৰণ এই বছৰৰ পৰিৱেশটো বেলেগ কিন্তু next second 2-3 years Guwahati will emerge as a hub for concert economy. I wish for Shillong also. Shillong and Guwahati is almost a twin town. So both the city will grow. बहुत बेसी पॉजिटिविटी है आजिए गुवाहाटी नाम तो किमान वर्ल्डर मानुहे गुवाहाटी गुवाहाटी गुगल करिब আজি দিনটোত যেতিয়া গধূলিলৈকে তেওঁৰ ফাংচন হ'ব তেওঁৰ ফলোৱাৰ্স ইউটিউব কিমান ইনষ্টাত কিমান আপোনালোকে চালে দেখা পাব তেওঁ যেতিয়া লিখিব আই এম ইন গুৱাহাটী টুডে কিমানে গুৱাহাটীৰ বিষয়ে জানিব আৰম্ভ কৰিব গুৱাহাটীৰ বিষয়ে জানিলে কাজিৰঙাটো ওলাই আহিব কাজিৰঙাটো আহিলে আমাৰ ওচৰ পাজৰৰ ঐতিহ্যবিলাকৰ কথাও আহিব তেনেকেইটো মানুহৰ ইকনমিটো বদলে